বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে যিসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত এপ্লাই কৰিছিলে আৰু সেইটো এপ্লাই কৰাৰ পিছত আপোনালোকৰ 10,000 টকা পাবলৈ হলে এটা নতুন নটিফিকেশন আহিছে। এতিয়া আপোনালোকে এটা ফৰ্ম ফিল আপ কৰি দিব লাগিব। এইটো ভেৰিফিকেশন হলে আপোনালোকে 10,000 টকাটো পাব। এতিয়া আপোনালোকে এইটো ফৰ্মটো ক'ত পাব, কেনেকৈ আপোনালোকে ফিল আপ কৰিব, মই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি ইউটিউবত চাই থাকে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেনেহলে আগন্তুক দিনত ভিডিঅ'বোৰ আপডেট দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া আপোনালোকে এই ফৰ্মটো ক'ত পাব, মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰামৰ লিংকটো দি ৰাখিম। আপোনালোকে টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহলে অনাগত দিনত মই যিকোনো ইনফৰমেশন দিয়াৰ লগে লগে আপোনালোকে প্ৰথমত চাব পাৰিব। এতিয়া এইটো ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিব, ক'ত জমা দিব লাগিব, মই বিতংভাৱে আপোনালোকক বুজাই দিম। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো। ইয়াত আপোনালোকে দেখা পাইছে এই ফৰ্মখনত লিখা আছে আসাম ষ্টেট ৰুৰেল লিভলিহুডছ মিছন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান MMUA। ইয়াত প্ৰথমত আপোনালোকে দেখা পাব SHG নেম আৰু ইয়াত আপোনালোকৰ যেটো সেলফ হেল্প গ্ৰুপ আছে সেলফ হেল্প গ্ৰুপৰ নামটো ইয়াত বহাব আৰু ইয়াৰ মেম্বাৰ আইডি আপোনালোকৰ মেম্বাৰ আইডিটো ইয়াত বহাই লিব। ইয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব এটা ডিক্লেৰেচন আছে I hereby declare that I have the dash number of children। ইয়াত আপোনাৰ কিমানটা সন্তান আছে ইয়াৰ মুঠ ইয়াত বহাব আপোনালোকে। ইয়াৰ পিছত out of which dash number is girl child of 3 to 14 years of age school going age। ইয়াত আপোনালোকে দিব ইয়াত আপোনালোকৰ ছোৱালী 13 পৰা 14 বছৰ যদি থাকে তেনেহলে আপোনালোকে স্কুলত গৈ আছে নে নাই ইয়াত নাম্বাৰটো টোটাল নাম্বাৰটো বহাব আৰু ইয়াত স্কুলত গৈ আছে নে নাই আপোনালোকে ইয়াত ইয়েস কৰিব। ইয়াৰ পিছত আপোনালোকে দেখা পাব she they have been admitted and not admitted in school। তেওঁ স্কুলত বৰ্তমান এডমিট হৈ আছে, স্কুলত পঢ়ি আছে নে নাই আপোনালোকে ইয়াত টিক মাৰ্ক লগাব। ইয়াৰ পিছত আপোনালোকে দেখা পাব এটা ডিক্লেৰেচন, এইটো আপোনালোকে পঢ়ি চাব পাৰে আৰু তলত আহি দেখা পাব সিগনেচাৰ অফ দা SHG মেম্বাৰ। ইয়াত আপোনালোকৰ সিগনেচাৰটো বহাব, ডেটটো বহাব আৰু আপোনালোকৰ প্লেসটো বহাব আৰু তলত আপোনালোকৰ নেমটো বহাব। ইয়াৰ পিছত এইটো বহাই আপোনালোকে আপোনালোকৰ এই ফৰ্মটো আপোনালোকৰ যিজন CRC আছে তাৰ ওচৰত আপোনালোকে এইটো জমা দিব পাৰিব। গতিকে আপোনালোকে এইটো ভেৰিফিকেশনটো কৰি আপোনালোকে অতি সোনকালে এই ফৰ্মটো আপোনালোকে জমা দিব পাৰিব। কাৰণ প্ৰথমতে আপোনালোকৰ এইটো 10,000 পাবলৈ হলে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত যিসকলে আবেদন কৰিছিলে ইয়াত আপোনালোকৰ কিমানটা সন্তান আছে নে নাই এইটো ভেৰিফিকেশন কৰিবৰ কাৰণে এইটো লিষ্ট বৰ্তমান আউট হল আৰু এইটো ভেৰিফিকেশন বৰ্তমান চলি আছে।